আমি এইটো কাৰণে এইটো কাৰ্যসূচী ল'বলৈ বাধ্য হ'লোঁ যে বাৰে বাৰে কংগ্ৰেছৰ যি অন্তৰত যি অসম বিৰোধী যি মনোভাৱ, সেই মনোভাৱ বাৰে বিগত যোৱা দিনবোৰতো তেওঁলোকৰ প্ৰতিফলিত হৈছে। কেইদিনমান পূৰ্বে আমাৰ প্ৰিয়ম খাৰ্গে, যি আমাৰ কৰ্ণাটকৰ মন্ত্ৰী, আমাৰ বৰ্তমান ভাৰতীয় জাতীয় কংগ্ৰেছৰ যি ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, এই খৰ্গেৰ ল'ৰা আমাৰ প্ৰিয়ম খাৰ্গে, তেখেতে টুইট যোগে প্ৰকাশ কৰিছে যে আমাৰ যি জাগিৰোডৰ যি আমাৰ ছেমি কণ্ডাক্টৰ যি প্ৰকল্প বৰ্তমান বনি আছে, সেই বনি থকাক লৈ তেওঁ কৰিছে যে অসমৰ যিসকল আমাৰ উঠি অহা নৱপ্ৰজন্ম আছে, এই নৱপ্ৰজন্ম স্কিল নাই, নৱপ্ৰজন্মৰ মানসিকভাৱে স্থিতি নাই, বা নৱপ্ৰজন্মই যেনেদৰে শক্তিশালী ভূমিকা লৈ পেলাই আগুৱাই যাব লাগে তেনেকুৱা এটা নাই, আৰু তেনেকুৱা প্ৰতিভা নাই। তেনেকুৱা ধৰণে এটা মানসিকভাৱে আমাৰ নৱপ্ৰজন্মক বিকৃতভাৱে তেওঁলোকে তুচ্ছ-তাচ্ছিল্য যি মন্তব্য টুইট যোগে প্ৰকাশ কৰিছে, তাত আমি তীব্ৰ গৰিহণা দিছোঁ আমি যুৱ মৰ্চা ওদালগুৰি জিলা সমিতিয়ে। আৰু লগতে বৰ্তমানৰ কংগ্ৰেছৰ যি ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে, তেওঁ এই কথাখিনি কৈছে। যোৱা দিনবোৰতো যেতিয়া আমাৰ সুধাকণ্ড ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াই যেতিয়া ভাৰত ৰত্ন পাবৰ কাৰণে সক্ষম হৈছিল, তেতিয়াও অসমৰ আমাৰ সকলোৰে প্ৰিয় আমাৰ সুধাকণ্ড ডক্টৰ ভূপেন হাজৰিকাৰ সেই ভাৰত ৰত্ন বঁটাটোক লৈও তেওঁলোকে কণ্ট্ৰভাৰ্চিয়েল কমেণ্ট দিছিলে। তো সেই একেই ধাৰা অব্যাহত ৰাখি আজি যোৱা দুদিন আগতে আমাৰ টুইট যোগে আমাৰ যি মল্লিকাৰ্জুন খাৰ্গেৰ ল'ৰা আমাৰ প্ৰিয়ংকা খাৰ্গে, তেওঁ টুইট যোগে প্ৰকাশ কৰিছে যে অসমৰ যুৱক যুৱতীসকলৰ প্ৰতিভা নাই, তেওঁলোকৰ আগ্ৰহ নাই, তেওঁলোকে কিয় অসমত এনেকুৱা এটা ছেমি কণ্ডাক্টৰ বহাব লাগে, কিয় নিবনুৱা সমস্যা সমাধান কৰিব লাগে, পাৰিলেতো কৰ্ণাটকক বহাব লাগিছিলে, এইটো ভিত্তিহীন অসমত বহোৱাটো। মানে তেওঁলোকৰ মতেদি তাৰমানে আমাৰ অসমৰ নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন পাব নালাগে, অসমৰ নিবনুৱা যুৱক যুৱতীয়ে সদায় বাহিৰত গৈ পেলাই কাম কৰি ভাত খাব লাগে, তেনেকুৱা মনোভাৱ, সদায় তেনেকুৱা ধৰণৰ মনোভাৱ। আৰু তাৰ লগতে অসমৰ যিগৰাকী নেতা কংগ্ৰেছৰ বৰ্তমান নতুনকৈ উঠি আহিছে বুলি ক'ব লাগিব, তেওঁ অসমখন বুকুতে লৈ পেলাই ঘূৰি ফুৰা, অসমৰ কাৰণে কাম কৰিম বুলি তেওঁ সৰ্বতে তেওঁ ক'ব বিচাৰে যে আমাৰ গৌৰৱ গগৈয়ে কৈছে যে ইয়াত হ'ব নালাগে, অসমৰ মানুহ চব কৰ্ণাটকতে থাকে, কৰ্ণাটকতে এই ছেমি কণ্ডাক্টৰ প্ৰজেক্টটো হ'ব লাগে। এনেকুৱা তাৰমানে বাৰে অসমক তুচ্ছ-তাচ্ছিল্য কৰে, অসমখনক আগুৱাই যোৱাত সদায় বাধাৰ সন্মুখীন হয় কংগ্ৰেছ দলে থিয় দি আহিছে আৰু অনাগততো যাব বিচাৰিছে। আমি যুৱ মৰ্চা যুৱচামে যেতিয়ালৈকে আমি সক্ৰিয় হৈ থাকিম, ভাৰতীয় জনতা যুৱ মৰ্চা যেতিয়া সক্ৰিয় হৈ থাকিব, তেতিয়ালৈকে এই কাৰ্যৰ আমি সদায় ধিক্কাৰ জনাম, বিৰোধিতা কৰি যাম। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মল্লিকাৰ্জুন খাৰ্গে, প্ৰিয়ম খাৰ্গে আৰু গৌৰৱ গগৈ ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়া ক'ব বিচাৰিছোঁ, এনেকুৱা মন্তব্য যাতে অনাগত দিনত তেওঁলোকে দিয়াৰ পৰা বিৰত থাকে। আৰু যিটো মন্তব্য তেওঁ টুইট যোগে প্ৰকাশ কৰিছে, তেওঁ এইটো স্পষ্টীকৰণ দিয়ক। আজি গৌৰৱ গগৈ বিভিন্ন ধৰণৰ তেওঁ ক'ব বিচাৰিছে চালেবেৰা বোকাচুতীয়া ৰাজনীতি কৰা বুলি পেলাই তেওঁ ক'ব বিচাৰিছে, এইটো ভিত্তিহীন। আৰু আমি কেতিয়াও যুৱ মৰ্চা এইটো হ'বলৈ নিদিওঁ, আমি শুকুৱাই দিব বিচাৰিছোঁ মল্লিকাৰ্জুন খৰ্গে, বৰ্তমানৰ কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াক, আৰু প্ৰিয়ম খাৰ্গে তেখেতক আমি জনাই দিব বিচাৰিছোঁ, এনেকুৱা যদি অনাগত দিনত তেওঁলোকে অসম বিৰোধী মন্তব্য দাঙি ধৰে, আজি যেনেদৰে আমি প্ৰতিবাদ কৰিছোঁ, তাতকৈ গণতান্ত্ৰিকভাৱে আমি বেলেগ ধৰণৰ এটা প্ৰতিবাদ আমি কৰিবৰ কাৰণে সন্মুখীন হ'ম। আমি যুৱ মৰ্চাই কেতিয়াও ৰৈ নাথাকোঁ। আৰু কংগ্ৰেছে যেনেদৰে বাধা দিছে, সেই বাধা নিউজি আমি অসমৰ নতুন উঠি অহা নৱপ্ৰজন্মক আগুৱাই লৈ যাবৰ কাৰণে সদায় চেষ্টা কৰিম। আমি এটা সকলোকে একত্ৰিত কৰি প্ৰতিটো জাতি জনগোষ্ঠীক নেতৃত্ব দি আমি অসমখনক আমি বিশ্ব দৰবাৰত, অসমখনক আমি ভাৰতীয় পৰ্যায়ত আমি উজ্বলাই তোলাৰ কাৰণে সদায় আমি কাম কৰি যাম। আৰু এনেকুৱা মন্তব্য আৰু যাতে ভৱিষ্যতে নিদিয়ে অৰ্জুন খৰ্গে আৰু প্ৰিয়ম খৰ্গে আৰু গৌৰৱ গগৈ আৰু ৰাহুল গান্ধী, এইবোৰৰ পৰা বিৰতি থাকক। আৰু অসমৰ প্ৰতি যি তেওঁলোকৰ মনোভাৱ, এই মনোভাৱৰ পৰা তেওঁলোকে আঁতৰি যাওক, তাৰে আমি কামনা কৰিছোঁ।